ষ্টাডি উইথ জিয়া ইউটিউব চেনেলে স্বাগতম জনাইছো। আজি আমি অধ্যয়ন কৰিম পৃষ্ঠাকৈ লজিকেল এণ্ড ৰিজনিঙৰ প্ৰশ্ন উত্তৰ। তো আজি প্ৰথমটো টপিক হ'ল সংখ্যাক্ৰম অৰ্থাৎ নাম্বাৰ সিৰিজ। প্ৰথমটো প্ৰশ্ন, তলৰ শৃংখলাটো সম্পূৰ্ণ কৰক। ইয়াত দি আছে 2, 6, 12 আৰু 20 আৰু অপশ্যন কেইটাৰ ভিতৰত যদি আমি চাওঁ শুদ্ধ উত্তৰটো হ'ব 30 আৰু যদি ইয়াৰ ব্যাখ্যা হিচাপে আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম 2 পৰা 6 পাবলৈ আমাক 4 যোগ কৰিব লাগে। 6 পৰা 12 যোগ কৰিব লগা হ'লে 12 পাব লগা হ'লে 6 যোগ কৰিব লাগে আৰু 12 পৰা 20 পাবলৈ হ'লে 8 যোগ কৰিব লাগে। মানে 4, 6, 8 ইয়াৰ পিছৰ সংখ্যাটো হ'ব 10 আৰু যদি 20ৰ লগত 10 যোগ কৰোঁ তেতিয়াহ'লে উত্তৰটো হ'ব 30। 2 নম্বৰ প্ৰশ্ন, শৃংখলাটো সম্পূৰ্ণ কৰক। শৃংখলাটো দিয়া আছে 2, 5, 10 আৰু 17 আৰু যদি আমি ইয়াত বৰ্গফলৰ নিয়ম যিটো n স্কুৱেৰ প্লাছ 1 এইটো সূত্ৰ ব্যৱহাৰ কৰোঁ তেনেহ'লে উত্তৰটো পাম 2 স্কুৱেৰ প্লাছ 1 ইকুৱেল 5। তাৰপিছত 3 স্কুৱেৰ কৰাৰ লগে কিমান হয়? 3 স্কুৱেৰ ইকুৱেল টু 9 প্লাছ 1 কৰিলে কিমান হয়? 10। তাৰ 4 স্কুৱেৰ কৰিলে কিমান হ'ব? 16 প্লাছ 1 17 হ'ব আৰু গতিকে পৰৱৰ্তী সংখ্যাটো কিমান হ'ব? 5 স্কুৱেৰ হ'ল 25 প্লাছ 1 অৰ্থাৎ উত্তৰটো হ'ব 26। 3 নম্বৰ প্ৰশ্ন, ভুল সংখ্যাটো বাছনি কৰক। ইয়াত যদি চাওঁ 4, 9, 16, 25, 35, 49 এইটো সহজ প্ৰশ্ন হয়। ইয়াত গোটেইকেইটা স্কুৱেৰ আছে 35ত বাহিৰে আৰু সেইকাৰণে উত্তৰটো হ'ব 35। 4 নম্বৰ প্ৰশ্ন, শৃংখলাটো সম্পূৰ্ণ কৰক। শৃংখলাটো যদি সম্পূৰ্ণ কৰোঁ আমি কি কৰিব লাগিব? 3 into 2 প্ৰথম সূত্ৰত 6 plus 1 equals 7 হ'ব। তাৰপিছত যিটো সংখ্যা আছে 7 into 2 plus 1 কিমান হ'ব? 15। ঠিক তেনেদৰে 15 into 2 30 plus 1 কৰিলে কি হ'ব? 31 আৰু ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব? 31 into 2 হ'লে 62 আৰু এক যোগ কৰিছিলোঁ গোটেইকেইটাত, তো এইটোতো আমি কি কৰিম? এক যোগ কৰিম। তো 32 into 2 plus 1 equal 63 আৰু উত্তৰটো হৈছে 63। 5 নম্বৰ প্ৰশ্ন, শৃংখলাটো সম্পূৰ্ণ কৰক। 190, 81 আৰু 73 আৰু যদি চাওঁ ইয়াৰ পাৰ্থক্যবোৰ ক্ৰমে -10, -9 আৰু -8 আৰু যিহেতু চিৰিয়েল মতে তাৰ পিছতো কিবা চিৰিয়েল ৱাইজ যাব, তো -7 হ'ব তাৰ পিছৰ সংখ্যাটো। এতিয়াকে 73 পৰা যদি -7 কৰোঁ তেতিয়াহ'লে উত্তৰটো কিমান হয়? 66। 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰটো হ'ল কোডিং এণ্ড ডিকোডিং অৰ্থাৎ সাংকেতিক লিপি। 6 নম্বৰ প্ৰশ্ন চাওঁ, যদি কোনো এটা কডত CAT 3120 লিখা হয় তেন্তে DOG কি লিখা হ'ব? প্ৰথমতে আমি এই কোডিঙৰ ক্ষেত্ৰত যে নাম্বাৰ যে ABC পৰা Z লৈ কিমান নম্বৰত আমি মনত ৰাখিব লাগিব আৰু সেই হিচাপত যদি আমি চাওঁ C কেই নম্বৰত আছে? 3, A আছে 1 নম্বৰত আৰু T আছে 20 নম্বৰত। তো সেইটো হিচাপত যদি চাওঁ D কেই নম্বৰ আছে? 4 নম্বৰত, O আছে কিমান নম্বৰত? 15 নম্বৰত আৰু G আছে 7 নম্বৰত। যদি মনত থাকে এই অংকটো কৰাত সহজ হয় আৰু শুদ্ধ উত্তৰটো হ'ল 4, 15, 7। 7 নম্বৰ প্ৰশ্ন, যদি ROS 7512 হিচাপে কোড কৰা হয় তেন্তে SORE কেনেকৈ লিখা হ'ব? গোটেইকেইটা আখৰৰ ৱাইজ দিয়া আছে। R মানে 7, O মানে 5, S মানে 1, E মানে 2 আৰু যদি SORE লিখো তেতিয়াহ'লে কোডটো হ'ব 5712। 8 নম্বৰ প্ৰশ্ন, কোনো এটা সাংকেতিক ভাষাত TAP SZO লিখা হ'লে FREE কি লিখা হ'ব? যদি ইয়াত চাবলৈ যাওঁ ইয়াৰ প্ৰতিটো আখৰ বৰ্ণমালাত এক ঘৰ পিছলৈ গৈছে,
মানে t1 equal to s a minus 1 equal to z আৰু p minus 1 equal to হ'ব o একেদৰে f1 minus 1 f minus 1 equal to কি হয় e r minus কি হ'ব q e minus যদি আমি 1 কৰোঁ তেতিয়াহ'লে উত্তৰটো হ'ব d যে ইয়াৰ শুদ্ধ উত্তৰটি গতিকে কি হ'ব e q d d 9 নম্বৰ প্ৰশ্ন যদি m a n ক n b m লিখা হয় তেন্তে b o y কি লিখা হ'ব ইয়াত প্ৰথম দুটা আখৰ এক ঘৰ আগলৈ গৈছে আৰু শেষৰ আখৰটো বৰ্ণমালাৰ ওলোটা ক্ৰমত বা -1 হৈছে যদি b + 1 কৰে c হয় o + 1 কৰিলে কি হ'ব p হ'ব y + 1 কৰিলে কি হ'ব x হ'ব আৰু গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব cpx 10 নম্বৰ প্ৰশ্ন যদি SUN ৰ সংকেত 27 হয় তেন্তে CAT ৰ সংকেত কি হ'ব এতিয়া চাও আখৰবোৰ স্থানৰ যোগফল কৰিছো C কেই নম্বৰত আছে 3 নম্বৰত A কিমান নম্বৰত আছে 1 নম্বৰ T কিমান নম্বৰত আছে 20 নম্বৰত তো গোটেইকেইটাৰ যোগফল কিমান হয় 24 আৰু SUN ইয়াৰ যদি যোগ কৰো আমি কিমান পাম 27 তাৰপিছত আহিল ব্লাড ৰিলেশ্যন 3 নম্বৰ টপিক আমি আলোচনা কৰিম ব্লাড ৰিলেশ্যন প্ৰথম প্ৰশ্ন ৰহিমে এজন মানুহক দেখুৱাই ক'লে তেওঁ মোৰ দেউতাৰ একমাত্ৰ পুত্ৰ মানুহজন ৰহিমৰ কি হয় ব্যাখ্যাত কি বুলি কৈছে চোৱা ৰহিমৰ দেউতাৰ একমাত্ৰ পুত্ৰ মানে ৰহিম নিজেই যদিহে এজন পুৰুষ হয় গতিকে মানুহজন ৰহিমৰ কি হ'ব নিজৰ পুত্ৰ এটা শুদ্ধ উত্তৰটো কি হ'ব ৰহিম মানুহজনৰ পুত্ৰ 12 নম্বৰ প্ৰশ্ন A হল বিৰ ভাই C হল এৰ মামা B আৰু D যমজ সন্তান D আৰু C কি হ'ব এটা যদি আমি চাও A B আৰু D ভাই ভনী অৰ্থাৎ যমজ B আৰু D কি বুলি কৈছে যমজ বুলি গতিকে তেওঁলোক আটাই C ৰ সন্তান কিন্তু ডিৰ লিংগ স্পষ্ট নহয় সেয়ে তেওঁ পুত্ৰ বা ঝিয়াৰী হ'ব যদি যিকোনো এটা দিয়া থাকিলে স্পষ্টকৈ তেতিয়ালে আমি ক'ব পাৰিলে হয় যেটো স্পষ্টকৈ দিয়া নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুত্ৰ বা ঝিয়াৰী 13 নম্বৰ প্ৰশ্ন এজন ছোৱালীক চিনাকি কৰি দি ৰামে ক'লে তেওঁ মোৰ মাৰ বোৱাৰীৰ একমাত্ৰ জীয়াৰী ৰাম ছোৱালীজনী কি হয় এতিয়া ব্যাখ্যা মতে যদি চাব যাও মাৰ বোৱাৰী মানে কি হ'ব ৰামৰ পত্নী গতিকে পত্নীৰ একমাত্ৰ জীয়াৰী মানে ৰামৰ নিজৰ জীয়াৰী গতিকে ৰাম ছোৱালীজনৰ কি হ'ব দেউতাক তো শুদ্ধ উত্তৰটো কি হ'ব দেউতাক 14 নম্বৰ প্ৰশ্ন x আৰু y দুই ভাই ককাই B হল এর দেউতাক কিন্তু A হল y এর মা B x এর কি হয় এতিয়া ব্যাখ্যা মতে যদি চাই আমি A হৈছে x আৰু y এর মা B হৈছে এর দেউতাক গতিকে মাৰ দেউতাক হল ককা এতিয়া শুদ্ধ উত্তৰটো কি হ'ব B x এর কি হ'ব ককা এটা আজি লাস্ট